মই খেতিয়কৰ ল'ৰা, দেউতা খেতিয়ক আছিল আৰু সেই সূত্ৰে দেউতাৰ লগত সৰুৰ পৰা খেতি পথাৰত জড়িত আছিলোঁ আৰু আজিও মোৰ পৰিয়ালটো জীৱন ধাৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ খেতিৰ ওপৰত। গাখীৰ, মাছ, ধান এইবিলাকৰ লগতে আমাৰ জীৱন পৰিক্ৰমা জড়িত। গতিকে আজি মই ইয়াত হাল বাইছোঁ, ট্ৰেক্টৰ মাৰিছোঁ, এইটো নতুন কথা নহয়। মই সৰুৰ পৰা হাল বাইছোঁ, ট্ৰেক্টৰ মাৰিছোঁ, পথাৰত গৈছোঁ, ভুই ৰুইছোঁ, কঠীয়া আনিছোঁ, এইটো মোৰ সৰুকালৰ অভ্যাস। আজি বজালী জিলা কৃষি বিভাগৰ উদ্যোগত আমাৰ দৈচিংৰিত এনেকৈ কঠীয়া ৰোপণ কাৰ্যসূচী এটা জিলাভিত্তিক ল'লে আৰু মোক তেওঁলোকে আমন্ত্ৰণ জনালে। বিধায়ক হিচাপে মই আহিলোঁ আৰু খেতিয়কৰ সন্তান হিচাপে পথাৰত নামি গ'লোঁ। শিপিনীয়কৰ লগত একেলগে ভুই ৰুলোঁ, হাল বালোঁ, ট্ৰেক্টৰ মাৰিলোঁ। গতিকে মনটো খুব ভাল লাগিল। অতীতৰ কথালৈ মোৰ দেউতাৰ পৰিয়াললৈ সঁচাকৈ মোৰ দেউতা নাই, দেউতা ঢুকোৱাৰ এবছৰ হ'ল। আজি খুব মনত পৰিছে দেউতালৈ। মানে দেউতাই আমাক কৃষি কাৰ্য কৰিবলৈ শিকাইছিল, খেতি পথাৰত নিছিল, কোন টাইমত কি খেতি কৰিব লাগে সকলো কথা আমাক জনাইছিল। ক'ত জহা ধান খেতি কৰিব, ক'ত বৰদানা খেতি কৰিব, ক'ত ডাঙাগুৰি খেতি কৰিব, ক'ত মানে আমাৰ ফুলপাখৰি খেতি কৰিব, আমাক দেউতাই চব শিকাইছিল। গতিকে আজি পথাৰত নামি মোৰ পূৰ্বৰ সেই স্মৃতিবিলাক মনত আহিছে। বোলে মাহত এদিনকৈ আমি পথাৰত যাম, কৃষিমন্ত্ৰীগৰাকীয়ে কৈছে। এইটো বৰ ভাল কথা কৈছে। যদি আমি কৃষি বিভাগ এটা থাকি আমি নিজে কৃষি পথাৰত নাযাওঁ, আমি খেতিয়কৰ আশ্ৰয় নাচাবো, তেনে এটা কৃষি বিভাগ থাকি আমি কেনেকৈ অসমৰ খেতিয়কৰ আমি কৃষকসকলৰ উন্নয়ন কেনেকৈ কৰিম? যেতিয়া পথাৰলৈ যাম, কৃষকসকলক লগ পাম, পথাৰৰ বিষয়ে কথা পাতিম, তেতিয়াহ'লে সেই কথাটো মানি ল'ব পৰা ভিতৰত কথা হ'ব। আৰু কৃষিমন্ত্ৰী ডাঙৰে এই ঠিকে কৈছে যে আমি পথাৰলৈ যাম, মাহত অন্ততঃ এবাৰ আমি কৃষকৰ খবৰ ল'ম, খেতিডৰাৰ খবৰ ল'ম, কৃষকৰ মাটিডৰাৰ খবৰ ল'ম। তেতিয়াহ'লে কৃষকসকলে উৎসাহিত হ'ব। আমাৰ যিসকল যুৱ বন্ধু আছে, আজি শিক্ষা দীক্ষা লৈছে, চাকৰি পোৱা নাই, সকলোতো চাকৰি নাপায়, যে নিজৰ দেউতাকৰ কৃষি ক্ষেত্ৰত 100 বিঘা মাটি আছে, 100 বিঘা মাটি থকাৰ পিছত আমি কিয় কৃষি নকৰোঁ? আমি খেতিত কিয় নানামো? 100 বিঘা মাটি থাকিলে তাত যদি আমি কৃষি কাৰ্য বৈজ্ঞানিক ভিত্তিত কৰোঁ, এটা পৰিয়াল চলি যোৱাৰ কাৰণে, এটা জীৱন চলি যোৱাৰ কাৰণে কোনো অসুবিধা নাই। আৰু সেইকাৰণে আমাৰ কৃষিমন্ত্ৰী ডাঙৰে সকলোকে আহ্বান জনাইছে যে আমি মাহত অন্ততঃ কৃষি বিভাগ, আমাৰ বিধায়ক, কৃষি মন্ত্ৰী, কৃষি বিষয়াসকল অন্ততঃ এবাৰ যাতে কৃষকৰ ওচৰলৈ আমি যাব পাৰোঁ, কৃষকৰ খা খবৰ ল'ব পাৰোঁ, তেওঁলোকক উৎসাহ উদ্দীপনা আমি জগাব পাৰোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সপোন দেখিছে যে 5 বছৰৰ ভিতৰত অসমখন ভাৰতবৰ্ষৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন শ্ৰেষ্ঠতম ৰাজ্য হৈ উঠক। যদি অসমখন কৃষিভিত্তিক এখন ৰাজ্য, যদি কৃষিত আমি উন্নতি কৰিব নোৱাৰোঁ, তেনেহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই সপোন বাস্তৱত পৰিণত হ'বনে? গতিকে ধান, কণী, মাছ, গাখীৰ, মাংস এইকেইটা যদি আমি বাহিৰৰ পৰা অন্ততঃ আমদানি কৰিব নালাগে, আমি ৰপ্তানি কৰিব পাৰোঁ, তেতিয়া আপোনালোকে দেখিব অহা 5 বছৰৰ ভিতৰত সঁচাকৈ অসমখন ভাৰতবৰ্ষৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন হ'ব। আৰু অসমৰ কৃষক সমাজ, আমাৰ অসমীয়া সমাজ দপত দপে এখোজ এখোজকৈ আগবাঢ়ি যাব। আৰু সেইটোৱে আমাৰ আশা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।